নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 জুন। আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, আপোনাৰ যদি গুগল পে ফোন পে আছে তেনেহলে জৰুৰী খবৰ 30 জুনৰ পৰা লেনদেনত হ'ব বহুকেইটা নিয়ম। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, গুগল পে ফোন পে ব্যৱহাৰকাৰীৰ বাবে আহিছে এক ডাঙৰ খবৰ। 30 জুনৰ পৰা ইউপিআই লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম। এনপিচিএ ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম। এতিয়াৰ পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব আৰু লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নতুন নিয়ম। ইফালে পূৰ্বে যি নামত সেভ কৰি ৰখা হৈছিল সেই নামতে দেখা পোৱা গৈছিল, কিন্তু এতিয়াৰ পৰা ধন লাভ কৰা লোকজনৰ বেংকৰ একাউণ্টত থকা নামতে দেখা পাব আৰু ইয়াৰ দ্বাৰা প্ৰকৃত গৰাকীয়ে ধন লাভ কৰিছে নে নাই সেয়াও নিশ্চিত কৰা হ'ব আৰু ধন পঠিওৱা ব্যক্তিয়ে নিশ্চিত হ'ব পাৰিব প্ৰকৃততে যিজন ধন পঠিওৱা হৈছিল তেওঁ লাভ কৰিলে নে নাই। আৰু গুগল পে ফোন পেৰ ব্যৱহাৰিকাৰ বাবে এইটো আছিল এটা ডাঙৰ খবৰ আৰু 30 জুনৰ পৰা লেনদেনত হ'ব বহুকেইটা নিয়ম। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। 10 অক্টোবৰত একেলগে 40,000 নিবনুৱাক নিযুক্তি পত্ৰ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা। ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিছে এবাৰ ভাল খবৰ। 10 অক্টোবৰত একেলগে 40,000 নিবনুৱাক দিয়া হ'ব নিযুক্তি পত্ৰ। নিযুক্তিক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে এক ডাঙৰ ঘোষণা। নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তৎপৰ এবাৰ ৰাজ্য চৰকাৰ। সম্পূৰ্ণ স্বচ্ছতা আৰু ন্যায়ৰ ভিত্তিত দিয়া হৈছে নিযুক্তি। 10 অক্টোবৰত নিযুক্তিৰ সংখ্যাই পাৰ কৰিব 1,60,000 ঘৰ। এই কাৰ্যৰ দ্বাৰা চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে। কাৰিকৰী ক্ষেত্ৰত নিযুক্তি পাবলৈ কি কৰিব লাগিব সেই কামক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে আলোচনা। আজি পশু চিকিৎসা বিভাগক 400তকৈ অধিক ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হৈছে নিযুক্তি। নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ এক ডাঙৰ ভাষ্য। ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰী দিছে এইটো ভাল খবৰ আৰু 10 অক্টোবৰত একেলগে 40,000 নিবনুৱাক দিয়া হ'ব নিযুক্তি পত্ৰ। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যত চলিব সৰ্ববৃহৎ অভিযান, ল'ব নোৱাৰিব 1 টকাও ঘোষ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যত চলিব সৰ্ববৃহৎ অভিযান, ল'ব নোৱাৰিব 1 টকা ঘোষ আৰু কোনো কাগজৰ নামত ল'ব নোৱাৰিব 1 টকাও। আপোনাৰ ধন ল'লে পৰিব বিপদত আৰু ৰাজ্যৰ গাঁওবুঢ়াসকলে নিয়মীয়াকৈ পাই আছে পৰিশোধিক আৰু ধৰ্মশালাবোৰ বাহিৰৰ অতিৰিক্ত ধন ল'লে পৰিব বিপদত। ঘোষখোৰ গাঁওবুঢ়াৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ খেতিয়কৰ বাবে ভাল খবৰ। ৰাজ্যৰ 11খন জিলাত হ'ব ধাৰাসাৰ বৰষুণ। ৰাজ্যৰ লাখ লাখ খেতিয়কৰ বাবে ভাল খবৰ। ৰাজ্যৰ 21 জিলাত হ'ব ধাৰাসাৰ বৰষুণ। 22 জুন পৰ্যন্ত হ'ব প্ৰচণ্ড বৰষুণ। ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বৰপেটা, গোৱালপাৰা, পশ্চিম কাৰ্বি আংলং, শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ, ডিমা হাছাওৰ লগতে কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, মাজুলী, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, ধেমাজিত হ'ব ধাৰাসাৰ বৰষুণ। এইবাৰ বতৰ খেতিয়কৰ বাবে অত্যন্ত ভাল খবৰ। আগতীয়াকৈ খেতিয়কসকলে কঠীয়া সিঁচিব পাৰিছে। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। গোৱালপাৰাৰ সংখ্যালঘুৰ উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতি। আমছু জমিয়তৰ সদস্যক খাদ্য কৃপাল বিতৰণত বাধা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। গোৱালপাৰাৰ সংখ্যালঘুৰ উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতি। আমছু জমিয়তৰ সদস্যক খাদ্য ত্ৰিপাল বিতৰণত বাধা প্ৰদান প্ৰশাসনৰ। উচ্ছেদিতৰ কাষত লৈ যাবলৈ দিয়া নাই আমছু জমিয়তৰ সদস্যক। ৰাজপথতে বহি প্ৰতিবাদ এইবাৰ আমছুৰ। উচ্ছেদিত লোকৰ খাবলৈ পানী নাই, থাকিবলৈ কৃপা নাই আৰু গোৱালপাৰা হাছিলা বিলত উত্তপ্ত পৰিস্থিতি এইবাৰ আমছুৰ।